এইটো ফাইনেল মেচ লখিমপুৰ আৰু গুৱাহাটীৰ মাজত হৈ আছে। মই প্ৰথমতে অসম ক্ৰিকেট সন্থাক মই ধন্যবাদ জনাইছোঁ যে জুনিয়ৰ লেভেলৰ যিখিনি টেলেণ্ট প্লেয়াৰ এই খেলৰ জৰিয়তে অসম তথা আমাৰ ইণ্ডিয়া টীমত পাবৰ বাবে সক্ষম হ'ব। মই অসম ক্ৰিকেটক ধন্যবাদ জনাইছোঁ এই খেলখন আয়োজন কৰাৰ বাবে। টোটেল অসমত 38টা টিমে মানে জইন কৰিছিলে। তাৰ ভিতৰত আমাৰ 7খন খেল আছিল। 7খন খেলৰ ভিতৰত আমি 7খনেই উইনাৰ হৈ আহিছোঁ গোলাঘাট ভেন্যুত। তাৰপিছত ইয়াত আমি ছেমিফাইনেল খেলিছিলোঁ কালি গোৱালপাৰাৰ লগত। খুব এখন সুন্দৰ মেচ, মই অহা নাই যদিও ভাল লাগিলে খেলখন। তাৰ সেই খেলখন কালি উইনাৰ হৈ আজি আমি গুৱাহাটীৰ লগত ফাইনেল খেলিছোঁ। ফাইনেল লখিমপুৰ গুৱাহাটী। অসমত মানে টেলেণ্ট বহুত আছে, খালি তেওঁলোকৰ যিসকলে শিকাই আমি তেওঁলোকৰ অনুশীলনটো খুব কম। এই অনুশীলন কম হোৱাৰ বাবে তেওঁলোকে উন্নত পৰ্যায়ৰ খেলখন খেলিবলৈ নোৱাৰে। আৰু যিহেতু আজিৰ তাৰিখত ফিটনেছ, আৰু মই যিমানখিনিলৈকে দেখিছোঁ, মই যিমানখিনিলৈকে টিমৰ লগত ঘূৰিছোঁ, ওমেন্স টিমত এটা বস্তুৱে ছিনিয়ৰখিনিৰ কথা কোৱা নাই, মই যিখিনি আণ্ডাৰ 15 আছে খুব কম তেওঁলোকে ফিটনেছ কৰে। সেই ফিটনেছৰ কাৰণে তেওঁলোকে 30 অভাৰ মেচ খেলোঁতে ভাগৰুৱা হৈ যায়, আৰু সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট। সেইটো আমি প্ৰত্যেকজন কোচ যি অৰ্গেনাইজাৰ আছে আমি সেইটোৰ ওপৰত লক্ষ্য চবেই চাব লাগিব যে এজনী ছোৱালী, মই গুৱাহাটী টীমত এজনী ছোৱালী আছে, নামটো মই বিশেষ নাজানো, বহুত ভাল ৰান কৰিছে, খুব সুন্দৰ। তাই যদি অলপ ভালকৈ এছ'চিয়েশ্যনে হওক বা পাৰ্চনেল কোচ য'তে প্ৰেক্টিছ কৰে অলপ ভালকৈ কৰে, নিশ্চয় তেওঁ এটা এদিন ইণ্ডিয়া টীম খেলিবই। এই উমা চেত্ৰী যিখন জিলাৰ পৰা তাই ওলাই আহিছে, তাই যিটো কষ্ট কৰি তাই একগ্ৰতা, যিটো তাই প্ৰেক্টিছ, আৰু সেই তাইত এতিয়া এটা ইণ্ডিয়াৰ প্লেয়াৰ হিচাপে তাত যিটো ষ্টাৰ থাকিব লাগিছিলে, বা অসম ক্ৰিকেটে হওক ডিষ্ট্ৰিক্ট লেভেলৰ তেওঁলোকৰ যিবিলাক এছ'চিয়েশ্যন আছে তেওঁলোকে সেইটো বনাই দিব লাগিছিল। কাৰণ এতিয়া উমা চেত্ৰী বহুত ওপৰ প্লেয়াৰ, তাই এতিয়া যিকোনো জেগাত গৈ তাই প্ৰেক্টিছ কৰিব পাৰিব। কিন্তু তাইক চাই বোকাখাটত যদি এটা ভাল হোম গ্ৰাউণ্ড যদি এখন ভাল কৰি দিয়ে, মই ভাবোঁ তেনেকুৱা আৰু ঢেৰ উমা চেত্ৰী বোকাখাটৰ পৰা অন্য ডিষ্ট্ৰিক্টৰ পৰা ওলাব।